হেল্ল' এভৰিৱান পোনপ্ৰথমে মই মোৰ ইউটিউব চেনেল ঋষিছ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। তো গৈ আছোঁ আজি মই টিহুৰ ফালে। তো তাত এটা সন্ধান পাইছিলোঁ মই এটা ৰহস্যময় শিল। তো সেই শিলটো আপোনাৰ আগত সৰু আছিলে, এতিয়া অনুক্ৰমে ডাঙৰ হৈ গৈ আছে। আৰু তাৰ ওচৰে পাজৰৰ মানুহে জনামতে মোক কোৱা মতে মানে সেই শিলটো আগতে বহুতে সৰু আছিল, এতিয়া বহুতে ডাঙৰ হৈ গৈ আছে। তাত ভগৱান বাস কৰা বুলি কয়। আৰু সেই ঠাইটুকুৰাত আপোনাৰ মন্দিৰ বনাব নোৱাৰে। তো মন্দিৰ বনাব গ'লে আপোনাৰ গাঁৱৰ মানুহ হওক মানে যোনে বনাব যায় তাক সপোনত দেখায় যে কোনো ধৰণৰ তাত মন্দিৰ বনাব নালাগে। তো বলক সেই ৰহস্যটো কি হয়, সেই শিলটো ক'ত আছে, কি পৰিস্থিতিত আছে মই দেখাই আছোঁ। তো আহক লৈ গৈ আছোঁ মই আপোনালোকক। তো ফাইনেলি আহি পালোঁ মই সেই ঐশ্বৰিক শক্তি থকা মন্দিৰটোৰ ওচৰত। তো ইয়াৰ লোকেশ্যনটো হ'ল টিহু লচিমা, গাঁওখনৰ নাম লচিমা হয় আৰু বৰবাৰী। তো টিহু মেইন ৰোডৰ পৰা অকণমান ভিতৰত সোমাই আহিব লাগে। তো আপোনালোকে শিল গোসাঁনী থান বুলি ক'লে দেখাই দিব। তো ইয়াৰ বিশেষ মানে ঐশ্বৰিক শক্তিটো কি আছিলে, তো ইয়াত এটা পাথৰ আছিলে, শিল বুলি কওঁ আমি। সেই শিলটো আগত সৰু চাইজ হৈছিলে, একেবাৰে সৰু চাইজ হয়। সেই শিলটো আপোনাৰ অট'মেটিকলি বাঢ়ি গৈ আছে আমাৰ ককা আইতাৰ দিনৰ পৰা। সেই শিলটো অনুক্ৰমে ডাঙৰ হৈ গৈ আছে। আৰু সেই শিলটো এবাৰ জোৰ হাতী লগাই পেলাই গাড়ী সেই শিলটো উঠাব চেষ্টা কৰিছিল, কিন্তু নাই পাৰা। আচলতে সেই শিলটো কোনখিনি জেগাত আছে মই দেখাই আছোঁ আপোনালোকক। আৰু ইয়াৰে ওচৰে পাজৰে যিবিলাক বয়সস্থ মানুহ আছে তেখেতে হয়তো মোতকৈ বেছি ভালকৈ জানিব। তো তেখেতৰ পৰা জানো আৰু আপোনাক দেখাই আছোঁ ইয়াৰ শক্তি। আৰু এই শিলটো য'ত আছে তাত বিশেষকৈ মন্দিৰ বনাব নোৱাৰে। তো মন্দিৰ এইকাৰণে বনাব নোৱাৰে, যদি মন্দিৰ কোনোবাই বনাব বিচাৰে তো সপোনত দেখায় তাত মন্দিৰ বনাব নালাগে বুলি। ভগৱানে হওক আন শক্তিয়ে হওক সপোনত দেখায় যে সেই মন্দিৰটো ইয়াতে বনাব নালাগে। তো খোলাকৈ আছে সেই জাগাত মন্দিৰটো। আচলতে আপুনি ভাবিব পৰিৱেশটো চাই পেলাই যে ইয়াত মন্দিৰ হোৱাই নাই, কিন্তু নহয়, আচলতে তাত মন্দিৰ বনাব নোৱাৰে। এইটো কাৰণতে নোৱাৰে যে সপোনত দেখায় যে মন্দিৰ বনাব নালাগে। তো বলক আমি সেই শিলটো দেখাই আছোঁ আৰু ওচৰ পাজৰৰ মানুহখিনিৰ দ্বাৰাই আমি গম পাম আচল কথাখিনি। তো বলক আমি গৈ আছোঁ তালৈকে। এই মন্দিৰৰ পৰিৱেশটো এইটোৱে হয়, বেছি ডাঙৰ এৰিয়া নহয়, সৰু এৰিয়া হয়। কিন্তু ইয়াতে মন্দিৰ বনাব নোৱাৰে, আপোনালোক ক'লোৱে মই। আৰু ইয়াৰ বিশেষ সেই শিলটো, সেই পাথৰটো এইটো হয় এই পাথৰটো। ইয়াৰে আগতে ইয়াৰ মানে শিলটো ইয়াতকৈ বহুত সৰু আছিলে। আমাৰ যেতিয়া ককা আইতা আছিলে তাৰ দিনৰ পৰা এই মন্দিৰটো, এই পাথৰটো আছিলে ইয়াতে। আৰু ইয়াত বহুত সৰু আছে। এতিয়া যিমানটো দেখা পাইছে তাতকৈ ধৰি লওক 3 ভাগৰ এভাগ আছিলে যেতিয়া এই মানুহবোৰে দেখা পাইছিল, এতিয়া 2 ভাগ ডাঙৰ হৈ গ'ল। কেনেকৈ ডাঙৰ হয়, কি হয়, সেইবিলাক কথা আপোনালোকক মই জনাম। তো ওচৰৰ মানুহ গাঁওবাসী আছে, তো গাঁওবাসীৰ পৰা জানিম আমি। তো আপোনালোকে চাই থাকক মোৰ ইউটিউব চেনেল ঋষিছ ব্লগ। তো আমি এখেতৰ পৰা জানো গোটেইখিনি কথা, ইয়াৰ ৰহস্যটো, শিলটোৰ গোটেইখিনি কথা আমি জানো, ইয়াৰ মন্দিৰ চন্দিৰ পৰিৱেশটো, গাঁওবাসী গোটেইখিনি কথা আমি জানো এখেতৰ পৰা। তো আপুনি কি জানে ইয়াৰ ইতিবৃত্তি আমি জন্মৰ বহু শ বছৰ আগৰ পৰাই এই থানখনৰ ইয়াতে উপস্থিতি আছে। এই স্থানখন পুৰণি কালত এটা গোসাঁই পৰিয়ালে ৰক্ষণাবেক্ষণ দিছিলে। তেখেতসকলৰ নাম আছিল বলগোস্বামী। তেখেতসকলে যেতিয়া ৰক্ষণাবেক্ষণ দি আছিল সেই সময়ত থাকিল, মানে সময়ৰ লগে লগে বহুত পৰিৱৰ্তন আহি আছে। 1897-98 যি ডাঙৰ ভূমিকম্প, সেই ভূমিকম্পৰ সময়ত আমাৰ এই চুবুৰীৰ মানুহবিলাক, টিহু অঞ্চলৰ উত্তৰ ফালৰ বেছিভাগ মানুহে সৰ্থেবাৰীৰ পৰা অহা, আৰু সেইকাৰণে ইয়াত নাম সৰ্থেবাৰীৰ গাঁৱৰ নাম মেলি নামাকৰণ হৈছিল। লচিমা, হালধিবাৰী, বনিয়াগুচি, প্ৰত্যেকৰে আগত নতুন নতুন শব্দ এটা সোমাই গৈছিল। তেতিয়াৰ পৰা আমাৰ মানুহখিনি সেই ভূমিকম্পতে এই গোসাঁই পৰিয়ালটো বেলেগলৈকে শ্বিফ্ট হ'ল। তেখেতসকলে ইয়াৰ পৰা প্ৰায় 1.5-2 কিলোমিটাৰমান আগতে শ্বিফ্ট হৈ গ'ল। তেখেতসকলে ভাবিলে এই থানখন ইয়াৰ পৰা উঠাই লৈ যাব। উঠাই সেই সময়ত হাতী আনিলে, হাতী আনিও নিব বিচাৰিলে, কিন্তু মানে ভগৱানৰ কি ইচ্ছা, ইয়াৰ পৰা যাব নোখোজিলে। ইয়াতে সাধুৰ হাতী ইয়াক দাঙি উঠাব নোৱাৰিলে। তাৰে পিছত আমাৰ চুবুৰীৰ মানুহবিলাক ভাবিলে যে ইয়াত আমি চালি কৰি দিওঁ। তেনেকৈ এটা সময়ত আমাৰ পূৰ্বপুৰুষে ইয়াত মন্দিৰ মানে এটা দিছিলে স্থাপন কৰি পেলাই, যে সাধাৰণ বৰষুণ বা বতাহ আহিলে সেইবিলাক ভাঙি উৰুৱাই লৈ যায়। আৰু গাঁৱৰ চুবুৰীৰ মানুহ সপোন দেখাইছিল যে মোক একো নালাগে, মোক আৱৰ নালাগে, মই মুকলিমূৰীয়াকৈ থাকিম।
আৰু এই অৱস্থাটো ভাল থাকিল আৰু এই যিটো আমাৰ এইটো বাসুদেৱৰ আসনহে আমি বহুতেই শিল গোসানী বুলি কয় আচলতে বাসুদেৱ থান কৃষ্ণৰ থান আৰু এইটো আসন ইয়াক কেন্দ্ৰ কৰি পেলাই আমাৰ এই বৃহত্তৰ অঞ্চলত আমাক ককা দেউতাহঁতে আমাৰ দেউতাহঁতে খুৰাহঁতে কৈছে যে ৰাখল দেৱতাই ঘোঁৰা বগা এটা মানে সেই ঘোঁৰাত খটখটকৈ ইয়াতে মানে চুবুৰীত পৰিদৰ্শন কৰে ইয়াৰে পৰা বনিয়াকুছি হালধিবাৰী প্ৰত্যেক অঞ্চলতে আৰু আমাৰ মানুহখিনিক বহুত মহামাৰীৰ পৰা ৰক্ষা কৰি আছিল বাসুদেৱৰ এই আসনৰ যিটো মাহাত্ম্য তেওঁ আমাক সদায় মানে ৰক্ষা কৰি আছিল আমাৰ এই মানুহবিলাকক আমাৰ পূৰ্বপুৰুষক যিখিনি মানুহ সুন্দৰ শান্তিত বসবাস কৰিব পাৰিছিল তাৰপিছত খুব সম্ভৱ আজিৰ পৰা প্ৰায় 45 বছৰমান আগৰ ঘটনা এটা সময়ত আমি যেতিয়া শিশু আমি গাঁৱৰ চোতালত আমি মানে শাৰীত বহি পেলাই পুথি পঢ়ি থাকোঁ কিবা গৰমৰ দিন এতিয়া মানে গৰু এটা বগা ব্যস্তাই পাছে দি আহিল তেতিয়া ইয়াত গৰুটো এওঁলোকৰ দেউতা আৰু এই তেখেতৰ মানে কেৰিয়াৰ সেইটো খেদি আহিল আহি দেখাটো গৰুটো এতিয়া লগে লগে হঠাৎ নোহোৱা হৈ গৈছে এইবিলাক মানে তেওঁলোকে প্ৰত্যক্ষ কৰা কিছুমান সঁচা বাস্তৱ ঘটনা আৰু মই আপোনাক কৈছোঁ ইয়াৰ যিটো মাহাত্ম্য মানুহে যি মনৰ কি মাহাত্ম্য তেখেতলোকৰ মানে এনে ইয়াতে আহি হিচাপ দি আহিছে হোৱাৰ পাছত ল'ৰাত মানে আহি মানে ভগৱানক প্ৰাৰ্থনা কৰাৰ বাবে আমি ভাবি লওঁ যে ল'ৰাজনী ইয়াৰ পৰা মানে মেট্ৰিকত ষ্টেণ্ড কৰি গুচি গ'ল এইচব আমাৰ এটা মানে এই আৰু প্ৰত্যেক মানুহে আৰু যিখিনি মানুহে পাৰ্থক্য ওলাই গৈছে বহুত তেনেকুৱা সৃষ্টি আৰু এই আমাৰ অঞ্চলৰ মানুহখিনিয়ে ইয়াত এটা ৰসদ প্ৰবাদ আছে যেতিয়া গৰুৱে নতুনকৈ পোৱালি দিয়ে প্ৰত্যেক মানুহে আসনত আনি পেলাই গৰু গাখীৰটো প্ৰথমতে ইয়াতে দিয়ে তাৰ পাছতহে মানুহবিলাকে খোৱাৰ মানে হেৰি কৰে কিন্তু ভগৱানক নিদিয়াকৈ কোনো মানুহেই কেতিয়াও আমাৰ ইয়াত আমাৰ এই বৃহত্তৰ অঞ্চলত মানুহখিনিয়ে গাখীৰ নাখায় সঁচা অৰ্থত ক'বলৈ গ'লে যথেষ্ট কৰো নহয় আৰু হয়ো সঁচা অৰ্থত আপোনাৰ 12 বছৰ পিছত যে সেইখন পূজা হয় ইয়াতে নহয় 12 বছৰ পূজা নহয় এতিয়া আচলতে স্থানীয় মানে এইটো প্ৰতি বছৰে মাঘ মাহৰ 1 তাৰিখত ইয়াত হোম যজ্ঞ হয় মাঘ মাহৰ 1 তাৰিখে আৰু গোটেই এই অঞ্চলৰ মানুহখিনিয়ে লগ লাগি পেলাই ইয়াতে মেলা সদৃশ হয় আৰু একেলগে লগ হৈ পেলাই এটা নিৰামিষ খানা খায় ইয়াত হোম যজ্ঞৰ পিছত সেইটো প্ৰতি বছৰে হয় কিন্তু কেতিয়াবা হঠাৎ স্থানীয় মানুহে যদি বিচাৰে যে আমি যজ্ঞ কৰিম কিবা কয় আজিৰ পৰা প্ৰায় 15 বছৰমান আগতে এটা যজ্ঞ এটা হৈছিল তেখেতসকলে অলপতে কৈছে চাগে সেই যজ্ঞ হৈছিল কি বিষ্ণু যজ্ঞৰ সময়তো মানে তেনেকৈ কৰি আহি আছিলে তেখেতে কৈছে কথাটো মিছা নহয় বিষ্ণু যজ্ঞৰ সময়ত হয়তো এখন চালি মানে ধুনীয়াকৈ এটা চালি কৰি দিছিল এতিয়া কি মানে সেই পৰিস্থিতিত কৰি পেলাই কেনেকৈ হ'ল তাত হঠাৎ যুঁজ জ্বলি গৈছিল আৰু পিছত কিন্তু প্ৰত্যেকখিনি ৰাইজৰ হেৰি হৈ আৰু যুঁজটো সফলো হৈছিলে যি নহওক ভগৱানৰ এতিয়া যথেষ্ট মাহাত্ম্য আছে আৰু সেই মাহাত্ম্যই প্ৰতিটো ক্ষেত্ৰত মানুহখিনিক আজিলৈকে ক'তো বিপদত নেপেলোৱাকৈ সুন্দৰভাৱে উদ্ধাৰ কৰি মানুহখিনিক আগবঢ়াই লৈ আছে আৰু সেইকাৰণে মানুহৰ আস্থাটো ইয়াত দিনক দিনে বাঢ়ি গৈ আছে আৰু এইটো আমাৰ আজিৰ নহয় এইটো বহু হাজাৰ বছৰ আগতে ইয়াত উৎপত্তি আমি ইয়াক পিছতেই লালন পালন কৰিছোঁ আমাৰ অভিটোত একো হোৱা নাই কাকো প্ৰভাৱ পৰা নাই মই সেইকাৰণে কৈছোঁ সঁচা অৰ্থত আমি থান বুলি জানে এখন এইটো শিলগোসানী থান বুলিয়ে কয় কিন্তু আচল অৰ্থত ই নাম বাসুদেৱৰ থান কিন্তু যিহেতু আসনখন আছে আসনক কেন্দ্ৰ কৰি পেলাই থানখনৰ সৃষ্টি হৈছে সেইকাৰণে এতিয়া আপোনালোকে সেই বাহিৰৰ পৰা আহিছে আপোনালোকে দেখা যাব শিল আৰু শিল গোসানী বুলি কয় আচলতে এইটো আসনহে বাসুদেৱৰ আসন বাসুদেৱ থান তো আপোনালোকে গোটেইখিনি কথা গমেই পাইছে তো ইয়াৰে মেইন উদ্দেশ্যখিনি আপোনালোকে দেখা পাইছে আপোনালোকে আহক ইয়াতে নিজৰ মনৰ ইচ্ছা একান্ত মনে আহক মনৰ ইচ্ছা পূৰণ হ'ব তো চাওক এবাৰ আহি কিনে 1 তাৰিখৰ দিনা ইয়াতে পূজা হয় আপোনালোকে আহক টিহুৰ পৰা বৰ বেছি দূৰ নহয় কমেণ্টত জনাওক আপোনালোকে ইয়াতে আহি পাইছে নে পোৱা নাই আৰু কেনেকুৱা লাগিছে ভিডিঅ'টো কমেণ্ট কৰি জনাব তো চাই থাকক তেতিয়ালৈকে ঋষি ব্লগ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে